Hi everyone, welcome to the channel. আমি সকলোৱে UPI ইউজ কৰোঁ আজিকালি পেটিএম, গুগল পে, ফোন পে। তো বহুত ক্ষেত্ৰত আমি এনেকুৱা দেখিছোঁ যে পিনটো আমি পাহৰি যাওঁ বা বাৰে বাৰে পিনটো মাৰি থাকিব লাগে। গতিকে UPI ইউজ কৰাৰ সময়ত আমি গুগল পে, ফোন পে ইউজ কৰোঁতে পিন পাহৰি যাওঁ বা পিন মাৰি থকাৰ এই অসুবিধাটো দূৰ কৰিবলৈ বৰ্তমান NPCI এ নতুন এটা চিষ্টেম লৈ আহিছে। সেইটো হ'ল ফিংগাৰ প্ৰিণ্ট বা ফেচ ID ইউজ কৰি আমি পে'মেণ্ট কৰিব পাৰোঁ, UPI পে'মেণ্ট। য়েছ, আমি এইটো কেনেকৈ কৰিব পাৰিম? এইটো বৰ্তমান ফোনপে আৰু পেটিএমত এই ফিচাৰটো আহি গৈছে। আপোনালোকে নিজৰ ফোনপে এপটো বা পেটিএম এপটোত যাব, তাতে যেতিয়া আপোনালোকে বেংক একাউণ্ট আৰু UPI পিন সেই অপশ্যনটোত ক্লিক কৰিব, তাত যোৱাত যাওঁতে তাতে ওপৰত এটা এনেবল ফিংগাৰ প্ৰিণ্ট বুলি অপশ্যন এটা আহিব। সেই এনেবল ফিংগাৰ প্ৰিণ্টত অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে UPI পিন মাৰিব আহিব। পিন মাৰিবৰ পিছত ৰেজিষ্টাৰ ইয়ৰ ফিংগাৰ প্ৰিণ্ট বুলি আহে। তো ফিংগাৰ প্ৰিণ্ট দি দিব, তাৰপিছত কি হ'ব? সেইটো অট'মেটিক ৰেজিষ্টাৰ হৈ যাব। ইয়াৰ পিছৰ পৰা আপুনি যেতিয়া দোকানত বা লগৰ কাৰোবাক পইচা পঠাব লাগে স্কেন কৰি বা আপুনি মোবাইল নম্বৰ, তেতিয়া পিন মাৰিব নালাগে, জাষ্ট ফিংগাৰ প্ৰিণ্ট দি চেঞ্চৰ দি দিলেই হ'ল। ঠিক আছে। আৰু এইটোত মানে কি, এইটোত মেক্সিমাম 5,000 টকালৈকে পে'মেণ্ট কৰিব পাৰে। বেছি পে'মেণ্ট কৰা ছিষ্টেম দিয়া নাই, কাৰণ কিছুমান ফ্ৰডো হ'ব পাৰে। গতিকে ইনফৰমেশ্যনটো কেনেকুৱা লাগিল কমেণ্ট কৰিবচোন, আৰু যিসকলে এতিয়াও এনেবল কৰা নাই কৰি ল'ব পাৰে। আৰু এটা কথা, আৰু এটা ছেকেণ্ড কথা আপোনালোকক জনাব আছিলে যে আৰু এটা বস্তু আছে NPCI ফিচাৰ, সেইটো হ'ল UPI লাইট। এই বস্তুটো প্ৰত্যেকটো UPI এপতে আছে, সেয়া লাগিলে গুগল পে' হওক, ফোনপে' হওক বা আপোনাৰ পেটিএম হওক, চবতে। মই নিজে ইউজ কৰোঁ। আমি কেতিয়াবা এনেকুৱা হয়, আমি ধৰক পইচা পঠাই আছোঁ, কেতিয়াবা ছাৰ্ভাৰ ডাউন হৈ যায় বেংকটোৰ, বা কেতিয়াবা আমি পিনটো বাৰে বাৰে মাৰি থাকিব লাগে, নেট শ্ল'। তো বহুত ক্ষেত্ৰত সেইটো প্ৰব্লেম হয়। তো কি হয়, UPI লাইট বুলি এটা বস্তু আছে। সেইটো কি হয়, আপুনি নিজৰ পেটিএম এপটোত গ'ল বা গুগল পে' এপটোত গ'ল, তাতে UPI লাইটটোত ক্লিক কৰিলে, তাৰপিছত আপোনাৰ নিজৰ বেংক একাউণ্টৰ পৰা পইচা কাটি আনি সেই UPI লাইটটোত থ'ব পাৰে। সেইটো এটা ৱালেট টাইপ। ধৰক আপোনাৰ বেংকৰ পৰা পইচা উলিয়াই আনি আপোনাৰ পাৰ্চত থ'লে, তো পাৰ্চৰ পৰা পইচা দি আছে, তেনেকুৱা ছিষ্টেম। মানে আপোনাৰ বেংক একাউণ্টৰ পৰা আনি UPI লাইটটোত থ'লে, তাৰপিছত সেই UPI লাইটটোৰ পৰা আপুনি স্কেন কৰি পে'মেণ্ট কৰিব পাৰে। তেতিয়া পিন নামাৰিলেও হৈ যায়। ঠিক আছে। মই সেইটো বস্তু ফিচাৰটো মই ইউজ কৰোঁ। মানে আৰু মেক্সিমাম 5,000লৈকে তাত জমা ৰাখিব পাৰে, আৰু তো সেইটো আপুনি ইউজ কৰি পে'মেণ্ট কৰিব পাৰে। ডাইৰেক্ট স্কেন কৰক, পিন মাৰিব নালাগে। UPI লাইট, সেই ফিচাৰটোৰ নাম UPI লাইট। তো যদি নতুন কথা জানিব পাৰিলে কমেণ্ট কৰিব, আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।